আজি ৰাতিপুৱাই আপোনালোকক নিমন্ত্ৰণ জনালো এটা বিশেষ কাৰণত আমাৰ মিডিয়া বিভাগৰ চেয়াৰমেন বেদবত বৰা আৰু সোশ্যাল মিডিয়া চেয়াৰমেন ৰাতুল কলিতা ডাঙৰীয়াকো মই নিমন্ত্ৰণ কৰিছিলোঁ। অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিভিন্ন উচতনিমূলক বক্তব্য আৰু বেআইনী বক্তব্য সম্পৰ্কত আমি অসম কংগ্ৰেছ কমিটি আৰু আমাৰ কংগ্ৰেছ দলৰ কেইবাজনো নেতাই কেইবাখনো থানাত আমি কেছ দিবলৈ গৈছিলোঁ। আমাৰ তেতিয়া বিৰোধী ঐক্য মঞ্চ, এতিয়া অসম সন্মিলিত মঞ্চ দিছপুৰ থানাত মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক উচতনিমূলক বক্তব্য দিয়া বুলি আমি এটা কেছ দিছিলোঁ। মধ্যপ্ৰদেশৰ এখন জনসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সোনিয়া গান্ধী ডাঙৰীয়ানীৰ ঘৰ জ্বলাই দিব লাগে আৰু অন্য এখন ৰাজ্যত গৈ আমাৰ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে কৰা অতি অসাংবিধানিক বক্তব্যৰ বিৰুদ্ধে আমি পুলিচৰ কাষ চাপিছিলোঁ। সেই কথাবিলাক অসমৰ সংবাদ মাধ্যমে আৰু অসমৰ ৰাইজে জানে। কিন্তু আজিৰ পৰা কেইদিনমানৰ আগতে যেতিয়া আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ নৱনিৰ্মিত ইণ্ডিয়া ভৱনৰ উদ্বোধনী অনুষ্ঠানত আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই যিটো বক্তব্য দিছিল, সেই বক্তব্যৰ আঁত ধৰি এগৰাকী অধিবক্তাই দিয়া এটা কেছ অসম পুলিচে লগে লগেই ৰেজিষ্টাৰ কৰি পঞ্জীভূত কৰি তেওঁলোকৰ যিটো অগণতান্ত্ৰিক চৰিত্ৰ, অসাংবিধানিক যিটো চৰিত্ৰ পুলিচৰ, আৰু পুলিচ কি ধৰণে শাসকীয় দলটোৰ আজ্ঞাবাহী ভিত্ত হিচাপে কাম কৰিছে তাক স্পষ্টভাৱে তেওঁলোকে প্ৰতীয়মান কৰিছে। ৰাহুল গান্ধী ডাঙৰীয়াই যিটো 17 মিনিটৰ বক্তব্য আছিলে, আপোনালোকে ইউটিউবত পাব, APC আমাৰ কংগ্ৰেছৰ ছ'চিয়েল মিডিয়া সকলো প্লেটফৰ্মত আছে। 17 মিনিটৰ বক্তব্যত 9 বাৰ সংবিধানৰ কথা কৈছে, 9 বাৰ সংবিধানৰ কথা কৈছে, ভগৱান কৃষ্ণৰ কথা কৈছে, শিৱৰ কথা কৈছে, মহাদেৱ শিৱৰ কথা কৈছে, বুদ্ধদেৱৰ কথা কৈছে, গুৰু নানকৰ কথা কৈছে, কবিৰ, মহামানৱ মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, চৰ্দাৰ বল্লভভাই পেটেলৰ কথা কৈছে, পণ্ডিত জৱাহৰলাল নেহৰুৰ কথা কৈছে। দেশৰ সংসদৰ বিৰোধী দলপতিজনে আৰু বিশেষকৈ ৰাহুল গান্ধী ডাঙৰীয়া সংবিধানৰ প্ৰতি যিটো শ্ৰদ্ধা গোটেই দেশজুৰি সংবিধানৰ সুৰক্ষাৰ কাৰণে, দেশৰ সাৰ্বভৌমত্বৰ কাৰণে ৰাহুল গান্ধী ডাঙৰীয়াৰ যিটো প্ৰচেষ্টা সেইটো সৰ্বজন স্বীকৃত। জম্মু কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে, মণিপুৰৰ পৰা মহাৰাষ্ট্ৰলৈকে তেখেতৰ যাত্ৰাৰ মাজেদি দেশৰ নতুন প্ৰজন্মক সংবিধানৰ প্ৰতি অনুগত্যশীল, দেশৰ আইনী ব্যৱস্থাৰ প্ৰতি অনুগত্যশীল, দুৰ্নীতিৰ বিৰুদ্ধে জাতিক জাগ্ৰত কৰিবৰ কাৰণে তেখেতৰ যিটো প্ৰচেষ্টা আছিল সেই কথা সকলোৱে দেখিছে। এতিয়া যিজন ব্যক্তিয়ে এই কেছটো দিছে, আপোনাৰ 152 BNS 152 BNS আইনখন অনা হৈছিলে সশস্ত্ৰ সংগ্ৰামক প্ৰতিৰোধ কৰিবৰ কাৰণে। সশস্ত্ৰ সংগ্ৰামক প্ৰতিৰোধ কৰিবৰ কাৰণে অনা আইনখন ৰাহুল গান্ধী ডাঙৰীয়াৰ বিৰুদ্ধে দিয়া কেছটোত সেই ছেকশ্যনটোত ৰেজিষ্টাৰ কৰা হৈছে, যিখন আইনৰ জৰিয়তে যাৱজ্জীৱন কাৰাদণ্ড বা 7 বছৰ পৰ্যন্ত কাৰাদণ্ড দিবলৈ বিজেপি, RSS আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা চক্ৰান্ত কৰিছে। আমাৰ দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু ডাঙৰীয়াই যিমান দিন প্ৰধানমন্ত্ৰী আছিল তাতকৈ বেছি দিন জেলত আছিলে। আজি যদি ভাবিছে বিজেপি, RSSে যে ৰাহুল গান্ধী ডাঙৰীয়াই ভয় খাই যাব, কংগ্ৰেছে ভয় খাই যাব,
তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে ৰাহুল গান্ধী ডাঙৰীয়াই সংবিধানৰ প্ৰতি কিমান সদাশীল ৰুল অফ দ্য কাণ্ট্ৰি আমাৰ দেশৰ যিখিনি আইনী ব্যৱস্থা ক্ৰিমিনেল ল সম্পৰ্কত ৰাহুল গান্ধী ডাঙৰীয়া কিমান সদাশীল 65 ঘণ্টা ইডি জেৰা সন্মুখীন হৈছে ৰাহুল গান্ধী ডাঙৰীয়া যদি দেশৰ সংবিধানৰ প্ৰতি যদি তেখেতৰ সন্মান নাথাকিলেহেঁতেন ইডি সন্মুখত কেজৰিৱাল ডাঙৰীয়াই ইডিয়ে কথা চামন মানি নললে ৰাহুল গান্ধী ডাঙৰীয়া 65 ঘণ্টা ইডি সন্মুখত থিয় হৈছে খানাপাৰাত যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়া গুৱাহাটী মাজেদি যাবলৈ ওলাইছিলে আমি অসম কংগ্ৰেছে বেৰিকেড আঁতৰাই পেলাই ৰাহুল গান্ধী ডাঙৰীয়াক গুৱাহাটী মাজেদি নিব বিচাৰিছিলোঁ সমগ্ৰ অসমৰ ৰাইজ সাক্ষী হৈ আছে ৰাহুল গান্ধী ডাঙৰীয়াই কি ক'লে যে বেৰিকেড আঁতৰাই পেলাই আমি মুখ্যমন্ত্ৰীৰ অহংকাৰ ভাঙিছোঁ কিন্তু আমি আইন নেভাঙো মনত পেলাব ৰাহুল গান্ধী ডাঙৰীয়াই কৈছিলে যে আমি বেৰিকেড আঁতৰাইছোঁ এই বেৰিকেড আঁতৰাই আমি যিটো কৰিছোঁ সেয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ ভাঙিছোঁ আমি কেতিয়াও আইন নেভাঙো বুলি কৈ তেখেতে চৰকাৰে যিফালে বাধা দিছিলে সেই বাধা মানি পেলাই তেখেত অন্য ৰাস্তাদি নামনি অসমৰ ফালে তেখেতৰ যাত্ৰা তেখেতে চলাই গৈছিলে যেতিয়া বিভিন্ন জেগাত তেখেতৰ বিৰুদ্ধে য'ত য'ত কেছ হৈছে তেখেতে সদায় মানি লৈছে কোৱাৰ্টাৰ খালী কৰিবলৈ কোৱা হ'ল খালী কৰি দিছিলে গতিকে সেইগৰাকী ৰাহুল গান্ধীৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ উচতনিত যি ষড়যন্ত্ৰ হৈছে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ অসম পুলিচৰ নিৰপেক্ষতা অসম পুলিচৰ যিটো আত্মমৰ্যাদা আৰু স্বাভিমান তাক ৰক্ষা কৰাৰ স্বাৰ্থত ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ শ্ৰীযুত জিপি সিং ডাঙৰীয়াকো মই আহ্বান জনাইছোঁ যে এজন ৰাজনৈতিক উচ্চাকাংক্ষা থকা ব্যক্তিৰ পৰিচালনাত অসম পুলিচৰ দৰে এটা বৃহৎ অনুষ্ঠানক কুলসিত আৰু কলংকিত নকৰিব সমগ্ৰ দেশৰ জনসাধাৰণে এই কথা চাই আছে আৰু আমি জেললৈ যাবলৈ ভয় কৰা দল নহয় আমি গুলি খাবলৈ ভয় কৰা দল নহয় জেললৈ যাবলৈ ভয় কৰিলে গুলি খাবলৈ ভয় কৰিলে কংগ্ৰেছ দলৰ নেতৃত্বত পৰাক্ৰমী ব্ৰিটিছৰ পৰা স্বাধীনতাৰ হোৱাত দেশবাসীক কংগ্ৰেছে আনি দিব নোৱাৰিলেহেঁতেন চাওক এক্সিডেণ্ট কেছৰ সম্পৰ্কত আইনী বিধি বিধান আছে মই চৰকাৰক আৰু পুলিচক এটাই ক'ম যে ডাঙৰে কৰিলে লীলা সৰুৱে কৰিলে কিলা এই ধৰণৰ প্ৰৱণতা অসম চৰকাৰৰ হ'ব নালাগে দুৰ্ঘটনাজনিত মৃত্যুৰ কাৰণে যিখিনি শাস্তি পাব লাগে সেইখিনি সকলোৰে আইন সকলোৰে কাৰণে সমান গতিকে বিধায়ক হোৱাৰ কাৰণে তেওঁ বাচি যাব এজন সাধাৰণ ব্যক্তি হোৱাৰ কাৰণে তেওঁ ফচি যাব এই ধৰণৰ যাতে দৃষ্টিভংগী চৰকাৰে নলয় যাতে মানুহে ভাবিবলৈ বাধ্য হ'ব নহ'লে যে আইন চবৰে কাৰণে সমান নহয় গতিকে সকলো যাতে আইনৰ প্ৰতি সদাশীল হৈ থাকে তাৰ কাৰণে আইনী যিটো ব্যৱস্থা সেইটো ডাঙৰ সৰু বাছ বিচাৰ কৰিব নালাগে দ্বিতীয়তে হাতী ক্ষেত্ৰত যিটো কথা কৈছে যে এইটো অত্যন্ত কালি মই দেখিছোঁ এখন ফটোৱে ময়ো মানে মনত চুই গৈছে যে এটা হাতী কেনেকৈ ট্ৰাকৰ পৰা কানি কানি অসমখন চাই গৈছে কাৰণ হাতী বহুত জ্ঞানী জন্তু আমি হাতী সম্পৰ্কত স্কুলৰ ৰচনা লিখিছিলোঁ হাতী স্মৃতি শক্তি খুব প্ৰখৰ আনকি হাতীয়ে নিজৰ পূৰ্বপুৰুষৰ মৃত্যু হোৱা স্থানবিলাকো বিচাৰি যায় হাতী মই যেতিয়া বিধায়ক আছিলোঁ তেতিয়া আমাৰ এখন গাঁৱত প্ৰৱেশ কৰিছিলোঁ তেতিয়া CCF এগৰাকী বিষ্ণৈ বুলি আছিলে তেখেতে মোক কৈছিলে যে হাতী আপোনালোকৰ গাঁৱলৈ অহা নাই মই কৈছিলোঁ যে চাওকচোন আমাৰ এই গাঁওখনত এই হাতী সোমাইছে তেতিয়া প্ৰিন্সিপাল চিফ কনজাৰ্ভেটৰ ফৰেষ্টে মোক কৈছিলে যে হাতী আপোনালোকৰ গাঁওখনলৈ অহা নাই বিষ্ণৈ ডাঙৰীয়াই কৈছিলে অকে আপোনালোকৰ মানুহখিনি আপোনালোকৰ গাঁৱলৈ হাতী অহা নাই হাতী নিজৰ জেগালৈ আহিছে ইয়াৰ হাতীৰ পূৰ্বপুৰুষৰ স্থলী আৰু ইয়াত যিখিনি খাদ্য উপাদান আছে এইখিনি হাতীৰ কাৰণে এইটো হাতীৰ জেগা এতিয়া হাতীয়ে কেইবাটা পূৰ্বপুৰুষৰ স্থলী বিচাৰি উলিয়াব পাৰে ইমান স্মৃতি শক্তি প্ৰখৰ সেই হাতীক যেতিয়া হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰাজনৈতিক উচ্চাকাংক্ষাৰ স্বাৰ্থত আৰ্থিক লাভালাভৰ স্বাৰ্থত আম্বানী চিৰিয়াখানালৈ পঠাব পাৰে
এইজন মুখ্যমন্ত্ৰীৰ যে আবেগ অনুভূতি একো নাই, এই মুখ্যমন্ত্ৰী যে হৃদয়, এজন ৰজা হ'বলৈ হ'লে, এজন নেতা হ'বলৈ হ'লে তেওঁ অকল বিবেকবান হ'লে নহ'ব, তেওঁ হৃদয়বান হ'ব লাগিব। কিন্তু অসমীয়া জাতিৰ দুৰ্ভাগ্য যে আমাৰ ৰাজ্যখনৰ মূল নেতাজন হৃদয়বান নহয়। এই কথাটো কালি ৰাস্তাত সমগ্ৰ ৰাজ্যখনৰ দেশৰ মানুহে দেখিছে যে ভাৰতবৰ্ষত সেইদিনাখনে স্বাধীনতা পাইছে যিদিনাখন ৰাম মন্দিৰৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। ৰাম মন্দিৰৰ নিৰ্মাণৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ সিদ্ধান্ত অনুযায়ী যি সিদ্ধান্ত লৈছিলে সেয়া সকলোৱে আমি জানো। কিন্তু গান্ধীজী, সুভাষ বসু, আবুল কালাম আজাদ, চৰ্দাৰ বল্লভভাই পেটেল, অসমত গোপীনাথ বৰদলৈ, নবীন চন্দ্ৰ বৰদলৈ, কনকলতা, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকননী, কুশল কোঁৱৰ, মণিৰাম দেৱান, এই সকলৰ যিটো অৱদান আছিলে স্বাধীনতা সংগ্ৰামৰ প্ৰতি যিটো ত্যাগ, যিটো বিৰল ত্যাগৰ বিনিময়ত আমি স্বাধীনতা পাইছিলোঁ 1947 চনৰ 15 আগষ্ট মাজনিশা, সেই ত্যাগক তেওঁলোকে উপেক্ষা কৰিছে নে নাই কৰা? স্বাধীনতা 1947 চনৰ 15 আগষ্টত পোৱা স্বাধীনতাক যদি কোনোবাই তাচিল্য কৰে আৰু যিখন সংবিধান আমি 1952 চনৰ স্বাধীনতাৰ পৰৱৰ্তী সময়ত আমি যিখন সংবিধান আমি দেশৰ জনতাই আম্বেদকাৰ ডাঙৰীয়াৰ জৰিয়তে গ্ৰহণ কৰিছিলোঁ, সেই সংবিধানৰ প্ৰতি উপেক্ষা কৰা মানুহজনক মোহন ভাগৱত ডাঙৰীয়াক ৰাহুল গান্ধী ডাঙৰীয়াৰ বক্তব্যত প্ৰত্যাহ্বান জনাইছিল। আৰু এইটো আমাৰ গণতান্ত্ৰিক বিধি যে আমাৰ মত পাৰ্থক্য গণতন্ত্ৰত একেবাৰে স্বাভাৱিক প্ৰক্ৰিয়া। আমি মাল্টি পাৰ্টি ডেমক্ৰেচি, আমাৰ গণতন্ত্ৰ বিশ্বজুৰি সমাদিত। কিয়? যে আমাৰ ইয়াত বাক স্বাধীনতা আছে আৰু বাক স্বাধীনতাৰ ক্ষেত্ৰত আইনী বিধি বাধা, আইনী প্ৰণালীবদ্ধ ব্যৱস্থা আছে।